পাৰভঙা উৎসাহৰ মাজেৰে অঞ্জলি এণ্টাৰপ্ৰাইজৰ উদ্যোগত প্ৰথম বাৰ্ষিক এদিনীয়া ৰঙালী বিহু সম্পন্ন। দৰঙৰ পাথৰিঘাটৰ বৰিছ চৌকত অঞ্জলি এণ্টাৰপ্ৰাইজৰ উদ্যোগত জাতীয় সংস্কৃতি জীয়াই ৰখাৰ উদ্দেশ্যে নতুন আশাৰে নপ্ৰয়াসেৰে এবেলি প্ৰথম বাৰ্ষিক বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰঙালী বিহু উদযাপন কৰা হয়। বিহুতলীত বন্তি প্ৰজ্বলন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক লক্ষেশ্বৰ ডেকা, প্ৰাক্তন সভাপতি ধীৰেন বৰুৱা আৰু পাথৰিঘাট জাতীয় বিদ্যালয়ৰ উপাধ্যক্ষ গণেশ ডেকাই। হিয়াৰ আমঠু জুবিন গাৰ্গৰ সোঁৱৰণত বন্তি প্ৰজ্বলন তথা মাল্যাৰ্পণ কৰে অঞ্জলি এণ্টাৰপ্ৰাইজৰ পৰিয়ালবৰ্গই। বিহুতলী উদ্বোধন কৰে বুঢ়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপজ্যোতি দাসে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও বিহুদলৰ লগতে বাৰেৰহণীয়া সাংস্কৃতিক গোষ্ঠীক আমন্ত্ৰণ কৰি প্ৰদৰ্শনেৰে জীপাল হৈ পৰে অঞ্জলি এণ্টাৰপ্ৰাইজৰ বিহুতলী। সকলো ৰাইজে অঞ্জলি এণ্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰী সন্তৰাম ডেকাক মুকলি বিহু তথা সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰি ৰাইজক উপভোগ কৰাৰ সুবিধা কৰি দিয়াৰ বাবে সকলোৱে ভূয়সী প্ৰশংসা কৰে। অনাগত দিনতো বহাগ মাহৰ প্ৰত্যেক 10 তাৰিখে মুকলি বিহু তথা সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰিব বুলি অঞ্জলি এণ্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰ সন্তৰাম ডেকাই মত পোষণ কৰে। নিউজ ডেস্ক AIN লাইভ। আমাৰ এই বৰিচৌকাস্থিত অঞ্জলি এণ্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰ সন্তৰাম ডেকা ডাঙৰীয়াক তেখেতৰ লগতেই আমাৰ এই অঞ্চলৰ প্ৰায় 35গৰাকী ল'ৰা ছোৱালীৰ যিটো সংস্থাপনৰ ব্যৱস্থা কৰিছে তাৰ কাৰণে মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ এই জাতীয় উৎসৱ ৰঙালী বিহুটি তেখেতে নিজস্বভাৱে আমাৰ এই বৰিচৌকা অঞ্চলত পৰিৱেশন কৰি এই জাতীয় কৃষ্টিটো জীয়াই ৰখাৰ যিটো প্ৰচেষ্টা চলাইছে তাৰ কাৰণে মই তেখেতক লগতে আমাৰ এই অঞ্চলৰ ৰাইজৰ তৰফৰ পৰা তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এণ্টাৰপ্ৰাইজ বৰিচৌকাই এই সংস্কৃতিৰ মূল সোঁতৰ বিহু নিজাকে উপস্থাপন কৰি এই অঞ্চলবাসীক এটা আদৰ্শ দেখুৱাইছে যে এই বিহুটিয়ে সমন্বয় সৃষ্টি কৰি এককভাৱে সমাজত এটা সুন্দৰ বাতাবৰণ সৃষ্টি কৰাৰ কাৰণে যি প্ৰয়াস কৰিছে অঞ্জলি এণ্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰ সন্মানীয় সন্তৰাম ডেকাদেৱক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই অঞ্চলবাসীক এটা এককভাৱে যি প্ৰচেষ্টা কৰি বিহু উপহাৰ দিছে আমি তাৰ বাবে তেওঁৰ ওচৰত অঞ্চলবাসীৰ হৈ কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ। অনাগত দিনত এনেকুৱা ইয়াতকৈ ভাল ধৰণৰ বিহু যাতে তেখেতে উদযাপন কৰিব পাৰে তাৰ বাবে আমি আশা ৰাখিছোঁ। আৰু তেখেতৰ যি অঞ্জলি এণ্টাৰপ্ৰাইজ এই এণ্টাৰপ্ৰাইজৰ যোগেদি বহুকেইটা দুখীয়া পৰিয়াল স্বাৱলম্বিতাৰ মুখ দেখিছে। নিজে নিজে তেওঁলোকে এটা কৰ্ম সংস্কৃতিৰো এটা ইয়াতে প্ৰয়াস কৰা হৈছে। এইগৰাকী ব্যক্তিৰ জৰিয়তে অঞ্চলবাসীৰ অনাগত দিনত বহুত উন্নতি আমি আশা কৰিছোঁ। ধন্যবাদ। আমি অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা সকলোকে জনাইছোঁ। আমি আজি অঞ্জলি এণ্টাৰপ্ৰাইজৰ পৰিয়ালে অৰ্থাৎ মোৰ সৰু মামা মাননীয় সন্তৰাম ডেকাই যি প্ৰচেষ্টা হাতত ল'লে তাত আমি সঁচাকৈ আনন্দিত হৈছোঁ। তেখেতে অকল ব্যৱসায়তে জড়িত হৈ নাথাকি যে এই সাংস্কৃতিকমূলক বা উৎসৱমূলক যিটো মন এই মনটোৰ কাৰণে আমি পুনৰবাৰ তেখেতক আকৌ প্ৰশংসা জনাইছোঁ। আজি যথেষ্ট সংখ্যক দৰ্শকে আমাৰ মাজত আহি উপস্থিত হৈছে, বিহুদলসকল আহিছে, তেওঁলোকৰ যি এটা উৎসাহ আমি দেখিবলৈ পাইছোঁ এই উৎসাহক আমি অঞ্জলি এণ্টাৰপ্ৰাইজৰ পৰিয়ালে পুনৰবাৰ নমস্কাৰ জনাইছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আজি এই আপোনালোকৰ চেনেলৰ জৰিয়তে আমি ঘোষণা কৰিছোঁ এয়া আমাৰ প্ৰথম পদক্ষেপ। অহা বৰ্ষতো আমি 10 বহাগৰ দিনা আকৌ পুনৰ মুকলি বিহু প্ৰদৰ্শন কৰাৰ প্ৰচেষ্টা মনত বান্ধি লৈছোঁ। আমি আপোনালোকৰ জৰিয়তে এই সমগ্ৰ আঞ্চলিক ৰাইজক জনাওঁ যে আমি আকৌ পুনৰ অহা 10 বহাগত আমাৰ মামাৰ যি এটা উৎসৱমুখী মন বা তেখেতৰ যি এটা মানে এইটো কি বুলি দায়বদ্ধতা আমাৰ অসমীয়াৰ জাতীয় উৎসৱটো ধৰি ৰখাৰ যি প্ৰয়াস তাক লৈ আমি সকলোৱে পৰিয়ালৰ অঞ্জলি এণ্টাৰপ্ৰাইজৰ পৰিয়ালৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ। আমাৰ উদ্বোধন কৰিলে বুঢ়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহোদয়ে। ইতিমধ্যে আমাৰ পৰিয়ালৰ তৰফৰ পৰা হিয়াৰ আমঠু অসমীয়াৰ ৰজা জুবিন গাৰ্গদেৱৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি আমি কৰিছোঁ আমাৰ পৰিয়ালৰ তৰফৰ পৰা। ইতিমধ্যে আমাৰ মাজত 9টি বিহুৰ দল
আমি আমন্ত্ৰণ কৰিছিলোঁ। তেওঁলোকৰ ইতিমধ্যে 5টি দলে বিহু প্ৰদৰ্শন কৰিছে আৰু 4টি দল আমাৰ মাজত উপস্থিত আছে। লোক সংস্কৃতিকে ভিতৰ কৰি বিহু দলসমূহ আমাৰ মাজত আহি আমাক যি উৎসাহিত কৰিলে, আমাৰ আমন্ত্ৰণ ৰক্ষা কৰিলে, সেই সুযোগতে তেওঁলোকলৈ আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ মাজত আজি বন্তি প্ৰজ্বলন অনুষ্ঠানত অংশগ্ৰহণ কৰিছিলে প্ৰাক্তন পাথৰিঘাট পঞ্চায়তৰ সভাপতি মাননীয় ধীৰেন বৰুৱাদেৱ, অৱসৰী প্ৰধান শিক্ষক মাননীয় লক্ষেশ্বৰ ডেকাদেৱ, পাথৰিঘাট জাতীয় বিদ্যালয়ৰ উপাধ্যক্ষ মাননীয় গণেশ ডেকাদেৱ। তেওঁলোকৰ যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।